আমাৰ 1909 চন মানতে নাজিৰা নগৰ স্থাপন হৈছিল ব্ৰিটিছৰ সময়ত। কাৰণ ইয়াতে আমাৰ প্ৰথম চাহ কোম্পানী ভাৰতবৰ্ষৰ অসম চাহ কোম্পানীৰ মুখ্যালয় আছিল। তাৰ পৰৱৰ্তী সময়ত ইয়াতে তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰো মুখ্যালয় হ'ল। এই চহৰত বহুত সমস্যা আছে আৰু চৰকাৰে যথেষ্ট পুঁজিও আবণ্টন কৰিছে। কিন্তু যি পুঁজি আবণ্টন হয় সেই পুঁজিৰ কামসমূহ ৰূপায়ণত যথেষ্ট লেহেম দেখা গৈছে আৰু গোটেই সামাজিক মাধ্যমত কথাবিলাক ওলাই আছে। দুদিনমান আগত বজাৰৰ সন্মুখৰ ঠিকাদাৰে শিল বালি পেলাই এটা নষ্ট পৰিৱেশ কৰিলে বুলি গোটেই বিতৰ্ক হ'ল। তাৰ আগতেই আগৰ কংগ্ৰেছৰ সময়ৰ যিখন পৌৰসভা আছিলে সেই সময়ত বজাৰৰ ওপৰত কেইটামান ঘৰ বনাই দিছিল। সেইখিনি কমপ্লিট কৰিলে বহুত নিবনুৱাই তাতে সংস্থাপন পালে হয়, সেইখিনিও কৰা নহ'ল। এতিয়া আমাক গৌৰৱ পথ বুলি আজি 2 বছৰ আগত নাজিৰা নগৰ শিমলুগুৰি নগৰত দুটা ৰাস্তা খুব উন্নত মানৰ কৰিব দিছিল। সেই গৌৰৱ পথৰ আজি মই ফুটপাথ বনোৱাও চাব আহিলোঁ। ফুটপাথখিনি বা কামখিনি কৰিছে গড়কাপ্তানি বিভাগে আৰু পৰৱৰ্তী সময়ত এইখিনি কাম আমাৰ নাজিৰা ৰাইজৰ কাৰণে পৌৰসভাই মেইনটেইন কৰিব লাগিব। কিন্তু ইয়াত দেখা পাইছোঁ যে কোনোবা জাবৰ জোঁথৰ যদি প্ৰায় আধা কিলোমিটাৰতকৈ বেছি অংশ যদি কিবা এটা ড্ৰেইনত কিবা এটা সোমাই থাকে, সেইটো চাফা কৰা কোনো উপায় নাই। কোনো মাজে মাজে ফুটা দিয়া নাই আৰু তাৰ ফলত যে এইটোৱে ভৱিষ্যতে যে বিপদ নকৰিব নগৰবাসীক, এইটো মই ক'ব নোৱাৰোঁ। সেই গতিকে আজি মই আমাৰ পৌৰসভাৰ এক্সিকিউটিভ অফিচাৰ ইঞ্জিনিয়াৰক মাতিছিলোঁ আৰু শিৱসাগৰত এজন আমাৰ বিভাগৰ ডেপুটি ডাইৰেক্টৰ থাকে, তেখেতকো মই আহিবলৈ কৈছোঁ আৰু চাই পেলাই যিবিলাক ভুলকৈ হৈছে কামখিনি শুদ্ধ কৰক। আৰু প্ৰায় আজি পৰা 10 বছৰমান আগতে কিনি মই বিধায়ক হৈ থাকোঁতে ইয়াৰ কাৰণে চিটি ডেভেলপমেণ্ট প্লেন বুলি এটা প্লেন বনাইছিলোঁ। সেই প্লেনখন ফ'ল' নকৰে। সেই প্লেনখন হাতকৈ বনাই দিছিলে ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান, যাতে কোনফালে পানী যাব লাগে, কোনফালে আৱাসিক অঞ্চল হ'ব লাগে, কোনফালে ব্যৱসায়িক অঞ্চল হ'ব লাগে, কিমানখন ইয়াতে খেলপথাৰ লাগে, কিমানটা মুকলি অঞ্চল লাগে, গোটেইখিনি লিখা আছে। সেইখিনি নকৰি পেলাই নিজৰ ৱাৰ্ড মেম্বাৰ চেয়াৰমেনে মতালি কৰে। তেওঁলোকৰ ৰাজনৈতিক প্ৰভুবিলাকে মতালি কৰি যাক যি লাগে, যাৰ ঘৰৰ মুখত যি অসুবিধা সেইটো ঠিক কৰি দিয়ে। তাৰ ফলত সাধাৰণ নাগৰিক ভুক্তভোগী হয়। সেই গতিকে এই গোটেই কথাবিলাক আজি মই তেওঁলোকক চাবলৈ কৈছোঁ। আমাৰ এখন নগৰত হস্পিটেল আছে, তাতে পুঁজি আহে যে যিটো টাইড আনটাইড ফাণ্ড বুলি টাউন কমিটিলে। নগৰত থকা হস্পিটেলখন ভাল কৰিব পাৰে, তেওঁলোকে নগৰত থকা স্কুলকেইখন ভাল কৰিব পাৰে। যিকেইখন পাৰ্ক আছে, 2-3খন পাৰ্ক আছে, পাৰ্ককেইখনো তেওঁলোকে ধুনীয়াকৈ মেইনটেইন কৰিব পাৰে। এই গোটেইবিলাকৰ কাৰণে পুঁজি দিয়া স্বত্বেও তেওঁলোকে পুঁজিবিলাকে দি এতিয়া মই শুনা পাইছোঁ নিজৰ বোলে বহিবলৈ যিটো ঐতিহ্যমণ্ডিত ঘৰ, ব্ৰিটিছৰ দিনৰ ঘৰ, সেইটো তেওঁলোকে ৰিপেয়াৰ কৰি ল'ব পাৰে। সেইটো নাই কৰা। এটা হেৰিটেজ বিল্ডিং মানুহে চাবলৈ আহিলে হয়, সেইটোও নকৰে। তেওঁলোকে এতিয়া বোলে তাতে ডাঙৰ 2-3 মহলীয়া ঘৰ বনাই আছে বুলি শুনিছোঁ, আৰু বোলে অকল ঘৰ বনোৱা যাতে ঠিকাদাৰক কমিশ্যন খাব পাৰে, এইটোৱে চলি আছে বুলি শুনা পাইছোঁ। সেই গতিকে মই তেওঁলোকক কৈছোঁ আপোনালোকে ভালকৈ কামখিনি কৰক। আৰু মই এজন সদস্য নগৰ সমিতিৰ, মই বিধায়ক হিচাপে মোৰ সদস্য। তেওঁলোকে যেতিয়াই মিটিং পাতে ইমাৰ্জেঞ্চি মিটিং বুলি কৈ দিয়ে আৰু 2 দিনৰ ভিতৰত মিটিং পাতি ডিচিশ্যন লৈ লয়, মোক নামাতেই। আনকি তেওঁলোকে গাড়ীও কিনিছে বুলি শুনিছোঁ, গাড়ী কিনিছে চেয়াৰমেনে নিজৰ নামত বুট কৰোঁ আৰু ইনষ্টলমেণ্ট দি আছে নগৰ সমিতিৰ পৰা। এনেকুৱা ধৰণৰ যদি খামখেয়ালি হয়, ৰাইজে তেওঁলোকক ভাল নাপাব। বিজেপি মুৰ্দাবাদ পথলৈ আহিব 2 দিনমান পিছত, মই ভাবোঁ এনেকুৱা হৈ থাকিলে। আৰু এটা কথা আছে, নাজিৰা প্ৰৱেশদ্বাৰতে গোটেই নাজিৰা টাউনৰ জাবৰসমূহ পেলাইছে। তাত কেইবাবাৰো আমি বাতৰি পৰিৱেশন কৰিছোঁ, কিন্তু পৌৰসভাই কোনো গুৰুত্ব দিয়া নাই। এইটো বৰ নাই।